মহানগৰ এলেকাত থকা অঞ্চলৰ বাহিৰে অন্য গাঁও অঞ্চলত কোনো মানুহে 50 বিঘাতকৈ অসমত অধিক মাটি ক্ৰয় কৰিব নোৱাৰে। এজন মানুহৰ নামত বা এটা কোম্পানীৰ নামত বা এটা পৰিয়ালৰ নামত 50 বিঘাতকৈ অধিক মাটি ক্ৰয় কৰাটো বেআইনী। তাতে আকৌ ডিমা হাছাও এলেকা হ'ল 6 শিডিউল এৰিয়াৰ ঠাই আৰু 6 শিডিউল এৰিয়াত কেতিয়াও 6 শিডিউল এৰিয়া মানুহৰ বাহিৰে আন মানুহে বা কোম্পানীও আল্টিমেটলি মানুহেই তৈয়াৰ কৰে কোম্পানী, আন মানুহে বা কোম্পানীয়ে মাটি ক্ৰয় কৰাটোৱে এটা বেআইনী ঘটনা। কেৱল তাত লিজত মাটি ল'ব পাৰে আৰু তাৰ স্থানীয় মানুহৰ নামত থকা মাটিহে লিজত ল'ব পাৰে। কিন্তু সম্পূৰ্ণ বেআইনীভাৱে অসাংবিধানিকভাৱে বিজেপি চৰকাৰে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে ক্ষমতাৰ অপপ্ৰয়োগ কৰি আৰু অমিত শ্বাহৰ নিৰ্দেশত, নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত যি ধৰণে চিমেণ্ট কোম্পানীক 3000 বিঘা মাটি তাত হস্তগত কৰিবৰ কাৰণে ব্যৱস্থা কৰি দিলে, এইটোৱে প্ৰথম কথা আমাৰ সাংবিধানিক যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোক আমাৰ সংবিধানখনক উলংঘা কৰিছে। দ্বিতীয় কথা, আমাৰ যিখন চিলিং এক্ট, সেই চিলিং এক্টখনক ই বিৰোধিতা কৰিছে। গতিকে এইটো অকল বেআইনীয়ে নহয়, এইটো এটা অসাংবিধানিক ঘটনা। আৰু সেইকাৰণে মই গুৱাহাটী উচ্চ ন্যায়ালয়ক আহ্বান জনাইছোঁ যে ডিমা হাছাও এলেকাত চিমেণ্ট কোম্পানীক, আদানী গ্ৰুপক 3000 বিঘা মাটি দিয়াৰ ঘটনাটোক নাকচ কৰিব লাগে আৰু 50 বিঘাতকৈ যাতে কোনেও মানুহে কেতিয়াও বেছি মাটি কিনিব নোৱাৰে, তাৰ কাৰণে স্থিৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। দ্বিতীয়তে, সেই 50 বিঘাৰ ক্ষেত্ৰতো মই ভাবোঁ 50 বিঘাৰ ক্ষেত্ৰতো এজন ডিমা হাছাওৰ মানুহৰ, স্থানীয় মানুহৰ নামতহে সেই মাটি এলটমেণ্ট হ'ব লাগে, সেই মাটিৰ মালিকীস্বত্ব বা পট্টা থাকিব লাগে, তাক কেৱল লিজত ল'বলৈহে দিব লাগে। তাৰ বাহিৰে মই ভাবোঁ যে কোনো কোম্পানীক কেতিয়াও এনেকৈ ডিমা হাছাওৰ মানে চুনশিলৰ ওপৰত, ডিমা হাছাওৰ আটাইতকৈ ডাঙৰ সম্পদ কয়লা আৰু চুনশিল, এই চুনশিলৰ ওপৰত এনেকৈ সম্পূৰ্ণৰূপে কৰ্তৃত্ব প্ৰদান কৰিব নালাগে। সেইকাৰণে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে, নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰে অসমৰ জনজাতি মানুহৰ বিৰুদ্ধে আছে, 6 শিডিউলৰ বিৰুদ্ধে আছে। আপোনালোকে সকলোৱে জানে যে বিজেপিয়ে এক দেশ এক শাসন ব্যৱস্থা বিচাৰে।